গুড মৰ্ণিং। এতিয়া 8টা বাজিছে। মই এতিয়া শুই উঠিছোঁ কাৰণ কালি ৰাতি হোৱা নহ'ল। কাৰণ আমাৰ ল'ৰা বৈষ্ণৱৰ যিহেতু চৰ্দি হৈ আছে, সেই নিশাটো শুব নোৱাৰিলে, চৰ্দি হৈ থকাৰ বাবে নাক বন্ধ হৈ থাকিলে, গোটেই নিশাটো আমনি কৰি থাকিলে। এতিয়াও সি কান্দি আছে বাৰু। মই তাকে এতিয়া উঠিছোঁ, মুখ হাত ধুই লওঁগৈ। এয়া একাপ গৰম পানী খাব লৈছোঁ। এয়া ল'ৰাটো এতিয়া অলপ খেলিছে। নিশা বেছি হয় বাৰু, নাকৰ পানী লগাটো, নাক বন্ধ হৈ যায়। দিনত অকণমান ভাল পায়। এতিয়া এয়া খেলিছে অলপ। দেহা ভাল পাইছানে? শুন হৈছে, ভাল হ'ব দেই বেটা, ভাল হ'ব। কাহো হৈছে, ভাল হ'ব দেই বেটা, ভাল হ'ব। কি চাইছা? কেমেৰা চাইছা? ভাল হ'ব। শামু আহিছে, টুপু কৰিবা দেই, টুপু কৰিবা, টুপু কৰিবা। কি চাইছা? মোৰ দেহাটো উবি হ'বা। এয়া হৈছে বেবীৰ পানী লগা হ'লে কাপোৰত লগাই দিব লাগে। ভিক্সৰ নিচিনা কাম কৰে যিহেতু, কাপোৰত লগাই দিলে তাৰ চেণ্টটো নাকত লাগে আৰু অকণমান চৰ্দিৰ পৰা আৰাম পায় বুলি কয়। তো কালি এয়া বজাৰৰ পৰা ফাৰ্মাচীৰ পৰা কিনি আনিলোঁ। এটা লগাই দিলোঁ বাৰু কাপোৰত। এতিয়া ল'ৰাটো অলপ শুইছে। আজিলৈ আহোঁ তেন্তে, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।